উখল মাখুল মহগুলি চাপৰিৰ ফাট বিহু এটা ৰঞ্জন জনাই আছে। পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ফাট বিহু আজি আৰম্ভ হ'ল যদিও এতিয়া দেখা গৈছে যে জেং বিহু প্ৰতিযোগিতা হৈছে আৰু লগে লগে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও এই জেং বিহু মৰা আমাৰ যিসকল মহিলা আছে মহিলাসকলে কিন্তু গছৰ তলতো আচলতে পুৱাৰ পৰা ওলাই অহাৰ পাছত তেখেতসকলে গাটো ৰঞ্জন জনাই থাকে। বিহু নাচো লাগে অলপ সময় তেখেতসকলে আৰাম নকৰে। কেৱলমাত্ৰ বিহু আমি আমাৰ কেমেৰামেনে দেখাব তেখেতসকলে জেং বিহু পৰিৱেশন কৰি আছে সুন্দৰভাৱে। এয়ে হ'ল আমাৰ পৰম্পৰা, ফাট বিহুৰ পৰম্পৰা। এই ফাট বিহুত হাজাৰ হাজাৰ লোক সমাবেত হয় আৰু বিভিন্ন জেগাৰ পৰা হয় জেং বিহু, বোৱাৰী বিহু, আমাৰ মিচিং বিহু, দেউৰী, সোণোৱাল কছাৰী, ৰাভা, হাজং সকলো আহিয়ে বিহু পৰিৱেশন কৰে গছৰ তলত। আজি এই 2 দিন ধৰি 3 দিন ধৰি যি বিহু হ'ব এই বিহুৱে যেন তেখেতসকলক গোটেই বছৰটোৰ কাৰণে আনন্দময় এক পৰিৱেশৰ সৃষ্টি কৰে, গা উচ্চত কৰে আৰু তেখেতসকলে সমূহীয়াভাৱে সকলোৱে বিহু পৰিৱেশন কৰে। আমাৰ খুব ভাল লাগে। ফাট বিহু আহিছে বুলি ক'লে আমি একদম পুৰা উৎফুল্লিত হৈ থাকোঁ আৰু বহাগৰ বিহু কাৰণে যোৱাবাৰ মাৰিব নাপালোঁ। খুব ভাল লাগে। আপোনাৰ মনটো কেনেকুৱা অনুভৱ হৈছে? বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে। বহাগ বিহু বুলি ক'লে আমাৰ পেটতো ভাত নাইকিয়া হয়। ঘৰৰ যিটো কাম কাজ বাদ দি ইয়ালৈ আহিছে, আপোনাৰ মনটো কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। কেনেকুৱা অনুভৱ হয়? খুব ভাল লাগে। আমাৰ ঢকুৱাখানা ফাট বিহু বুলি ক'লে ফাট বিহুত আমাৰ ঢকুৱাখানা এই ফাট বিহুত বলিয়া কোন সমনীয়া ঐ ফাট বিহুত বলি ঐ ফাট বিহুত বলিয়া ঢকুৱাখনি ঐ কপালত মুহাৰে ঐ পাহাৰে পাহাৰে অ জয়মতী কলাই গদা পানী অ জয়মতী ঐ জেৰেঙা পথাৰলৈ চাই জয়মতী গদা তোমাৰ ততি মাটিৰে সমাধি আজি জয়মতী থৈ গলা কিৰীতি ৰাখি। এনেধৰণে এক উলহ মালহ পৰিৱেশত বিহুময় এক পৰিৱেশ, কেৱল মাত্ৰ নাচনীৰ নাচ, নাচনীৰ পুৰণি বিহুগীত এনেধৰণে চলি আছে মৌগুলি চাপৰি ফাট বিহু। লখিমপুৰৰ পৰা ঢকুৱাখানাৰ ফাট বিহুস্থলীৰ পৰা দয়াল কৃষ্ণ নাথ, বাতৰি বিভাগ, DD অসম।